बोलो बोलो भारत माता की जय, भारत माता की जय, वंदे मातरम, वंदे मातरम, वंदे मातरम, बीजेपी जिंदाबाद, 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 बीजेपी जिंदाबाद, 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 दिलीप सिंह जिंदाबाद, जिंदाबाद, दिलीप सिंह जिंदाबाद, 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 भारत माता की जय, भारत माता की जय, भारत माता की जय, वंदे मातरम, वंदे मातरम, वंदे मातरम। जिंदाबाद, 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 भारत माता की जय, भारत माता की जय, नरेंद्र मोदी जिंदाबाद, हिमंत विश्व शर्मा जिंदाबाद, नरेंद्र मोदी जिंदाबाद, जिंदाबाद, সংসদ কামাখ্যাত আছে বেলেগে নিপিটিব এতিয়া সংসদ কামাখ্যা প্ৰসাদ আছে ডাঙৰীয়া দিব। প্ৰথমতেতো আমি আমাৰ প্ৰাতঃস্মৰণীয় স্বাধীনতা সংগ্ৰামৰ সন্মুখৰ পৰা নেতৃত্ব দিয়া যোৰহাট জিলাৰ সুসন্তান আৰু অসমৰ প্ৰথমগৰাকী চাহ খেতিয়ক মণিৰাম দেৱানৰ যি সমাধিস্থলী চিনামৰা চাহ বাগিচাত আজি তেখেতৰ সমাধিস্থ কৰাৰ এই শুভ বা পবিত্ৰ দিন, এই পবিত্ৰ দিনটোতে আহি আমি সকলোৱে তেখেতলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ। লগতে তেখেতৰ অত্যন্ত বিশ্বস্ত সহযোগী পিয়ালী বৰুৱা তেখেতলৈও আমি আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। স্বাধীনতা আন্দোলনৰ যিটো যাত্ৰা আৰম্ভ হৈছিল 1857 চনত চিপাহী বিদ্ৰোহৰ জৰিয়তে, তাৰ ঠিক এবছৰ পিছতেই ব্ৰিটিছৰ শোষণ অন্যায় দমন নীতিৰ বিৰুদ্ধে মণিৰাম দেৱান ডাঙৰীয়াই যি ধৰণে সন্মুখৰ পৰা আন্দোলনটোক নেতৃত্ব দিছিল, ইয়াৰ বিৰোধিতা কৰিছিল আৰু যাৰ পৰিণামস্বৰূপে এবছৰ প্ৰায় নহওঁতে ক'ব গ'লে চিপাহী বিদ্ৰোহৰ 1858 চনত তেখেতক এই 26 ফেব্ৰুৱাৰীৰ দিনটোতে ইয়াতেই ফাঁচি দি ইয়াতে সমাধিস্থ কৰিছিল, অত্যন্ত অসন্মানজনক অমৰ্যাদাপূৰ্ণভাৱে। গতিকে আজিৰ দিনটোত আমি সংকল্প লোৱাৰো দিন যে এনেকুৱা যি মানসিকতা, যিটো আমি কওঁ যি বিদেশীৰ যিটো চক্ৰান্ত, এই চক্ৰান্তৰ বিৰুদ্ধে আজিৰ দিনটোত প্ৰতিগৰাকী অসমীয়াই সংকল্প ল'ব লাগে যে ভৱিষ্যতৰ দিনত যাতে আমি আৰু কোনো বিদেশীৰ গোলাম হ'ব নালাগে বা বিদেশীৰ চক্ৰান্তৰ চিকাৰ যাতে আমি কোনো অসমীয়া বা ভাৰত হ'ব নালাগে। তাৰ কাৰণে আজিৰ দিনটোত সংকল্প লোৱাৰ সময়ত দুয়োগৰাকী প্ৰাতঃস্মৰণীয় শ্বহীদলৈকে আমি সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।